হাই গাইজ, কি খবৰ আপোনালোকৰ? আজি আমি ঘৰত তিনিজনী যা আৰু আমাৰ পোৱালীকেইটা আছে আৰু সৌৰ আব্বা আছে, বাকী কোনোৱে নাই ঘৰত। আমি ভাবিলোঁ আজি বেলেগ ভাত নাখাওঁ, আজি আমি খিচাৰি খাওঁ। সেইকাৰণে সেই দালি চাউল, তাতে ফুলকবি, ওলকবি, আলু, তাৰপিছত জলকীয়া, হালধি, নিমখ দি তেনেদৰে এইখিনি ভাজি লৈ ধুনীয়াকৈ আমি খিচাৰি বনাই খাম। চিম্পুল খালে বেছি ভাল লাগে নহয় জানো? তাৰপিছত খিচাৰিখিনি অকলে খালেও ভাল নালাগে নহয় জানো? সেইকাৰণে আমি তিনিজনী ভাবিলোঁ আমি আজি খিচাৰিয়ে খাই দিওঁ। তাৰপিছত খিচাৰিৰ লগত কিবা এখন চব্জি থাকিলেও ভাল লাগে, সেইকাৰণে বাইটি ক'লে এখন খিচাৰিৰ লগত মিক্স চব্জি এখন খাওঁ। তাৰপিছত ৰঙালাও, তাৰপিছত ফুলকবি, ওলকবি আকৌ তেনেকৈ কৰিলে বনালে, এখন বাইটিয়ে বনালে। তাৰপিছত সৰু বেঙেনাটো তেনেদৰে চাৰিফাল্লা কৰি ঠাইডাল কাটিব নালাগে, তেনেদৰে ফ্ৰাই কৰি আমাৰ খিচাৰি ৰেডি। আমি এতিয়া খাম। ভাজিও হৈ গ'ল। বাই।